ঐতিহাসিক ধুদৰ আলি সকলো অৱগত আহোম ৰজাদিনীয়া পথটো আজি এটা বিধ্বস্ত ৰূপ, যাৰ জৰিয়তে আজি হাজাৰ হাজাৰ জনতাই আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আজি পুখুৰী সদৃশ গাঁত ৰাস্তাটোত, আৰু ইয়াৰ জৰিয়তে আমি প্ৰতিবাৰে ছাত্ৰ সন্থাই দাবী জনাই আহিছোঁ যে পথটো অতি শীঘ্ৰে নিৰ্মাণৰ ব্যৱস্থা কৰক, কিন্তু বিভাগীয় কৰ্তৃপক্ষই গাৰ মনোভাৱ পোষণ কৰা আমাৰ পৰিলক্ষিত হৈছে। আমাৰ উপৰোক্ত বক্তাগৰাকীয়ে তেওঁ কৈছে যে ইয়াত ধনৰ সৰলকি হোৱা তেওঁ অৱগত হৈছে, গতিকে আমি শীঘ্ৰে পথটো পুনৰ নিৰ্মাণৰ বাবে দাবী জনাইছোঁ, অন্যথা আমি ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। নামতি আঞ্চলিক ছাত্ৰ সন্থা, আমগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু হলগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নামতিবাসীৰ সহযোগত আজি ধুদৰ আলিৰ নামতি চাৰিআলিৰ পৰা চামগুৰি সংযোগী পথৰ যি জৰাজীৰ্ণ অৱস্থা তাক নিৰ্মাণৰ হেতুকে আমি আজি পথ অৱৰোধ কাৰ্যসূচী লৈছোঁ। আমি আজি লজ্জিত, আমি আজি চিন্তিত আৰু লগতে আমি আজি শংকিত। এইবাবে আমি লজ্জিত কিয়নো আজি বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ গড়কপ্তানি বিভাগে পথৰ মাজত আমাৰ এক পথাৰৰ অনুভৱ দিয়াইছে, আৰু আমি চিন্তিত। আমি এইবাবেই চিন্তিত কিয়নো আজি এই ধুদৰ আলিয়েদি মন্ত্ৰী বিধায়কৰ আগমনেহে প্ৰকৃততে বিভাগীয় কৰ্তৃপক্ষ অৰ্থাৎ গড়কপ্তানি বিভাগক আমাৰ এই ধুদৰ আলি উন্নয়নৰ কথাটো চিন্তা কৰায়, আৰু আমি শংকিত। আমি এইবাবে শংকিত কিয়নো ঠিকাদাৰ গোষ্ঠী, অসম চৰকাৰৰ বিভিন্ন বিষয়া আৰু ইয়াৰ লগতে যিসকল দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ, এওঁলোকৰ মাজত যি বুজাবুজিৰ অংক, কমিশ্যনৰ অংকই আজি ধুদৰ আলিৰ যিটো অৱস্থা, এই অৱস্থাটো এটা ক্ষিয়তি গাইলৈ পৰিৱৰ্তন কৰিছে। সেয়েহে আজি এই পথৰ পৰা, পথাৰ সদৃশ পৰিৱেশৰ পৰা ছাত্ৰ সন্থাই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যি আচলতে ধুদৰ আলিক লৈ যেনেধৰণৰ অৱহেলাৰ মনোভাৱ, এই অৱহেলাৰ মনোভাৱে আজি আমাৰ নামতিবাসী ৰাইজৰ চকু কপালত তুলিছে। আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ যে ২৬ জুন ২০২৪ তাৰিখে নামতি আঞ্চলিক ছাত্ৰ সন্থাই আজি এই সময়তে একে স্থানতে আমি পথ অৱৰোধৰ দৰে কাৰ্যসূচী আমি হাতত লৈছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত বিভাগীয় কৰ্তৃপক্ষক আমি স্পষ্টৰূপে জনাইছিলোঁ যে এই কামখিনি আৰু ধুদৰ আলিৰ যি অৱস্থা, এই অৱস্থাটো অতি শীঘ্ৰে নিৰ্মাণ কৰক, আৰু লগতে ইয়াৰ পাছত প্ৰকৃততে যিখিনি কৰণীয়তা আছে কৰণীয়তাখিনি আগবাঢ়ক। তেওঁলোকে আমাক কেইবাবাৰো প্ৰতিশ্ৰুতি দিছে, কিন্তু তাৰ পাছত তেওঁলোকে ইয়াৰ পাছত মন্ত্ৰী বিধায়কসকল যদি এই ৰাস্তাইদি আগমন নঘটে তেতিয়ালৈকে তেওঁলোকে আচলতে এই পথটো মেৰামতিৰ কাম কোনোদিন হাততে নিদিয়ে। আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে মাহৰ পিছত মাহ গ'ল, বছৰৰ পিছত বছৰ গ'ল, তাৰ পৰৱৰ্তী পৰ্যায়তো কিন্তু এই পথটোৰ অৱস্থা একে আছে, আৰু ইয়াত সাধাৰণ জনসাধাৰণে সদায় জীয়াতু ভুগি আছে। বাৰিষা হোৱাৰ লগে লগে আজি এই পথটোত বানপানীৰ সৃষ্টি হয়, ৰ'দ হোৱাৰ লগে লগে আজি ইয়াত ধূলিময় এক মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হয়, যিটো নামতিবাসী ৰাইজে প্ৰতিটো মুহূৰ্তত জীয়াতু ভুগি আহিছে। আৰু এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে ইতিমধ্যে আমি বিশেষ সূত্ৰ পমখেদি গম পাইছোঁ যে সঞ্জীৱ দাস নামৰ এজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰে আজি ইয়াত তেওঁ ৮০ লাখ টকাৰ যি আচলতে ফাণ্ড আহিছে ৰিপেয়াৰিঙৰ কাৰণে, সেই ফাণ্ডটো কিন্তু ইয়াত এতিয়ালৈকে ২ লাখ টকাৰ পৰা ইয়াত কাম কৰা দেখা হোৱা নাই। আৰু এই ক্ষেত্ৰত প্ৰকৃততে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা যি কনচালটেঞ্চি, যিটো এজেঞ্চি তেওঁলোকে নিয়োগ কৰে এই ধুদৰ আলিটো চাবৰ কাৰণে, সেই এজেঞ্চি আৰু বিভাগীয় কৰ্তৃপক্ষ ক'ত গ'ল? আমাৰ প্ৰশ্ন হৈছে যি ৮০ লাখ টকা ইয়াত পুনৰ নিৰ্মাণৰ কাৰণে এই ৰাস্তাটোৰ বাবে আহিছিল, সেই ৮০ লাখ টকা কাৰ হাতত আৰু ধনৰ টোপোলা হিচাপে শকত শকত অংক লৈ আমাৰ ধুদৰ আলিৰ স্থানীয় ৰাইজৰ তেওঁলোকে আচলতে তেজ পিবলৈ তেওঁলোকে চেষ্টা কৰিছে। সেইখিনি উত্তৰ আমাক লাগিব, আৰু আজি সেই উত্তৰখিনি পোৱাৰ পৰৱৰ্তী পৰ্যায়তহে আমি এই পথ অৱৰোধ কাৰ্যসূচী আমি স্থগিত কৰিম। ধন্যবাদ।